हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन रंग चेनेলত सम्प्रचारित হৈ থকা অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত দ্বিতীয়ৰ বান্ধৱী সংযুক্তা ঘৰলৈ আহিছিল আৰু দ্বিতীয়ে ঘৰলৈ ফোন কৰিছিল আৰু মাকে ফোনটো ৰিসিভ কৰাত দ্বিতীয়ে কান্দি থকা দেখি মাকে কি হৈছে বুলি সোধাত দ্বিতীয়ে মাকলৈ বৰকৈ মনত পৰিছে বুলি কৈছিল আৰু দ্বিতীয় প্ৰীতমৰ বিষয়ে ক'বলৈ ওলাত মাকৰ ওচৰলৈ দেউতাক আহি ফোনটো কাটি দিছিল আৰু তুমি মোৰ বিশ্বাস ভংগ কৰিলা তুমি মোৰ আস্থা ভংগ কৰিলা বুলি কৈ ৰুমৰ পৰা হাতত ধৰি বাহিৰত নি পেলাই দিয়া দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত প্ৰীতিয়ে গিৰিয়েকৰ সৈতে প্ৰীতমৰ বিষয়ে চিন্তা কৰি থাকিব আৰু দ্বিতীৰ কি হ'ব তাক লৈ আলোচনা কৰি থাকিব এতিয়া বাৰু প্ৰীতি ঘৰলৈ গৈ দ্বিতীক মনত সান্তনা দিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে সংযুক্তাই বাহিৰত হাল্লা শুনি ৰুমৰ ভিতৰৰ পৰা ওলাই যাব আৰু বাহিৰত দ্বিতীৰ মাকে কান্দি কান্দি পৰি থকাত সংযুক্তাই চকুৰ পানী মচি দিব আৰু দ্বিতীৰ দেউতাকৰ ওচৰলৈ আহিব আৰু দ্বিতীৰ মাকক ঘৰত সোমাবলৈ দিয়াৰ কাৰণে হাতজোৰ কৰি ৰিকুৱেষ্ট কৰি থাকিব আৰু সেইখিনি সময়তে সপোন আহিব আৰু মাকক বাহিৰত থকা দেখি কি হৈছে বুলি সুধিব আৰু ভিতৰলৈ লৈ যোৱা দেউতাকে সোমাবলৈ নিদিব এতিয়া বাৰু সপোনে কোৱাৰ বাবে মাকক ভিতৰলৈ যাবলৈ দিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আৰু আজিৰ খণ্ডটোত দ্বিতীয় আজি ডক্টৰৰ ওচৰলৈ যাব আৰু প্ৰীতমৰ বিষয়ে আলোচনা কৰি থাকিব এতিয়া বাৰু ডক্টৰে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ সৌৰভৰ বন্ধুজন প্ৰীতমৰ খবৰ ল'বলৈ ঘৰলৈ আহিব আৰু প্ৰীতমৰ কিহৰ কাৰণে তেনেকুৱা অৱস্থা হ'ল সুধিব আনফালে প্ৰীতি আজি ঘৰলৈ আহিব আৰু দ্বিতীৰ লগত প্ৰীতমৰ বিষয়ে আলোচনা কৰি থাকিব এতিয়া বাৰু মাকে দ্বিতীৰ লগত কথা পাতি থকাৰ কাৰণে প্ৰীতিক কিবা ক'ব নেকি জানিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে অনুৰাগিনী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।